হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক ক'বলৈ লৈছোঁ বৰকচুৰ ৰন্ধন প্ৰণালী। বৰকচু মানৱ দেহৰ কাৰণে অতি উপকাৰী। ই সমস্ত গাৰ বিষ নিপাত কৰিব, আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তুলিব। কিন্তু এই বৰকচুক যদি আপুনি ৰান্ধিব নাজানে, তেতিয়াহ'লে কিন্তু আপুনি ইয়াক খাব নোৱাৰিব, একেবাৰেই খাব নোৱাৰিব। ইমানেই ইয়াৰ খজুৱতি যে ইয়াক আপুনি খাব নোৱাৰিব। সেইকাৰণে মই আপোনালোকক ৰন্ধন প্ৰণালীটো অকণমান আজি কৈ দিব বিচাৰিছোঁ। প্ৰথমে বৰকচুৰ বাওটো কাটি আনি সেউজীয়া অংশ পেলাই দিব। চুচবিলাক সমোলঞ্চে গুচাই ল'ব, চকল চকলকৈ কাটি ল'ব। কুকাৰ এটাত নিমখ দি সিজাই পেলাব। সিজাই 10-15 মিনিটমান সিজোৱাৰ পিছত পানীখিনি নিৰণি কৰি ল'ব। তাৰপাছত আপুনি কেৰাহীত 100 গ্ৰামমান তেল দি তাতে আপুনি বৰকচুখিনি পেলাই দিব। আৰু মই তলত কিছুমান উল্লেখ কৰিছোঁ, এই বস্তুখিনি কিন্তু লাগিবই। পিঁয়াজ, নহৰু, কেঁচা জলকীয়া, জালুক, জিৰা, নিমখ, হালধি, 20 গ্ৰাম অন্নপূৰ্ণা ঘিউ, মটৰ মাহ 100 গ্ৰাম, বুট মাহ 100 গ্ৰাম তিয়াই থ'ব, মচুৰ, ৰহৰ দালি আন্দাজমতে, কেঁচা জলকীয়া, ভীমকল এটুকুৰা, কল খাৰ বা খোৱা চৌদা জোখমতে, খাৰ দিলে টেঙা নিদিব। মাটিৰ কেৰাহীত ৰন্ধন কৰিব। কাটি থাকোঁতে আপুনি মুখেৰে কথা পাতি নাথাকিব, সিজাই থাকোঁতেও মুখেৰে কথা পাতি নাথাকিব, মাত কেতিয়াও নিদিব। কচু বেছিকৈ নিদিব, বাওবিলাকহে সিজাব। পিছৰ ভিডিঅ'ত মই পাত আৰু গা গছ কেনেকৈ খাব লাগে এই বিষয়ে এটা ভিডিঅ' দিম বাৰু, আপোনালোকে চাব। আপুনি যিমান ধুনীয়াকৈ নবনাওক কিয়, কিন্তু সামান্যতম আপোনাৰ খজুৱতি থাকিব। তাৰ কাৰণে আপুনি বেয়া নাপাব, সেইকণ আপুনি সহ্য কৰিবই লাগিব। আৰু সেইকণ নাথাকিলে আপোনাৰ খায়ো কোনো ভাল নালাগে। আৰু খাই যিখিনি থাকে আপুনি 5 দিনলৈ থৈ দিয়ক, পিছদিনাহে ইয়াৰ বেছি টেষ্টি হয়। হেল্ল' বন্ধু, এইবিলাক আমি খাদ্য হিচাপে খাই থাকোঁ। এইবিলাকে আমাক জীয়াই থকাত প্ৰচুৰ অৰিহণা যোগায়। আমি চিনি নাপাওঁ কাৰণে আমি উত্তৰ পূৰ্বাঞ্চলত পোৱা বহুত ঔষধ এৰাই চলিবলৈ লৈছোঁ বা নাখাওঁ। সেইকাৰণে আমাৰ আজিকালি বিভিন্ন ৰোগ হ'বলৈ ধৰিছে। এই ভিডিঅ'টো চায়ে আপুনি বৰকচু খুৱাবলৈ আৰম্ভ কৰি দিয়ক। ইয়াৰ খোৱাৰ কিন্তু একেবাৰে উত্তম সময় হ'ল কাতি মাহ। কাতি মাহত বৰকচুৰ যিটো খজুৱতি সেইটো কমি যায়, আৰু বাৰিষা ইয়াৰ কিন্তু খজুৱতিটো অলপ বেছি হৈ থাকে। গতিকে আপুনি কাতি মাহলৈ অপেক্ষা কৰক। আৰু কাতি মাহত কলৰ মধুনাটো চকল চকলকৈ কাটি ৰ'দত শুকুৱাই জুইত পুৰি যিটো খাৰ বনোৱা হয়, সেইটো ইয়াৰ কাৰণে উত্তম। আজিলৈ আহোঁ, আকৌ লগ পাম। ধন্যবাদ।